কণী আপোনাৰ ৰান্ধনী ঘৰৰ এটা সাধাৰণ বস্তু, কিন্তু ইয়াক লৈ বহুত কন্ট্ৰভাৰ্সি আছে, গম পায়নে? কিছুমানে কয় যে এইটো ভাল হয়, সুপাৰ ফুড হয়, কিছুমানে কয় যে এইটো সাইলেন্ট কিলাৰ হয়, হাৰ্ট এটাক কৰিব পাৰে। কিন্তু সত্যটো কি? ওয়েল, মোৰটো ইভিনিং স্নেক্স আজি এয়াই। আপোনাৰ কি? পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ, জানো আহক সত্যটো কি। মোৰ নাম ডক্টৰ মানালী, MD ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসীৰ ডিজিটেল স্কিন ডক্টৰ। তেন্তে দেৰি নকৰি স্নেক্স বনাই থাকোঁতে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে কোৱা হয় যে কণীৰ বগা অংশটো হেল্থৰ কাৰণে ভাল হয় আৰু হালধীয়া অংশটো হেল্থৰ কাৰণে বেয়া। ভিডিঅ'টো যদি আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই তেতিয়াহ'লে গম পাব গোটেইখিনি কথা। বাট প্ৰথমতে মই এইটোৱে ক'ব বিচাৰোঁ, যদি আপোনালোকে ৱেইট মেনেজমেণ্টৰ কথা ভাবিছে, ৱেইট কমাবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে বগা অংশটো খাব পাৰে, কাৰণ এইটো ল' ইন কেলৰি এণ্ড হাই ইন প্ৰটিন। আৰু এই প্ৰটিনটো আপোনাৰ মাছল গ্ৰোথ আৰু মাছল ষ্ট্ৰেংথৰ কাৰণে বহুত লাভ কৰিব, আৰু স্কিন আৰু হেয়াৰ কাৰণে এই প্ৰটিনটো বহুত নেচেচাৰী হয়। সেইকাৰণে আপোনালোকে যদি ডেইলি এই কণীৰ বগা অংশটো ডেইলি দুটাকেও খায় তেতিয়াহ'লে আপোনালোকৰ বহুত লাভ হ'ব। কিন্তু য়ক বা হালধীয়া অংশটোৰ কথা কোনে ক'ব? খাবলৈ বহুত টেষ্টি, কিন্তু বহুতে বাদ দি দিয়ে, অমিট কৰি দিয়ে, কাৰণ এটা ভয় সোমাই গৈছে যে এই য়কটো কলেষ্ট্ৰলৰ ৰিস্ক বঢ়ায়, হাৰ্ট এটাক কৰাব পাৰে। ওয়েল, এইটো কথা মই ক'ম, ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে। Let's see what our dermatologist Dr. Manali has to say today. Well, my snacks is ready. কিন্তু এইটো কি সঁচাকে ডেঞ্জাৰাছ নেকি? ৰিসেন্ট যদি ষ্টাডিজ আমি কিছুমান চাওঁ, তাত এনেকুৱা কৈছে যে ইনফেক্ট HDL, যিটো ভাল কলেষ্ট্ৰল হয়, যিটো কাৰ্ডিঅ' প্ৰটেক্টিভ হয়, হাৰ্টক এটাকৰ পৰা বচায়, সেই কলেষ্ট্ৰলটো বাঢ়ে যদি আপুনি এগ য়ক খায়। বাট মই এইটোৱে ক'ম, যদি আপুনি অলৰেডি ডায়গন'জ কেছ অফ হাৰ্ট ডিজিজ হয়, অলৰেডি আপোনাৰ কলেষ্ট্ৰল হাই হয়, তেতিয়াহ'লে আপুনি আপোনাৰ কনচাল্টিং ডক্টৰক এবাৰ সুধি পেলাই খাব, পৰামৰ্শটো লৈ পেলাই খাব। আৰু মই এটা কথা ইয়াত এড কৰিব বিচাৰোঁ, যেতিয়া আমি স্ক্ৰেম্বল এগ বা এগৰ ভুৰ্জি বা অমলেট বনাওঁ, তেতিয়া আমি এগটো কণীটো ফেটো, হয় নাই? আৰু সেই প্ৰচেছটোত যিটো কলেষ্ট্ৰল থাকে এগ য়কত, সেইটো অক্সিডাইজ হৈ যায়, আৰু এই অক্সিডাইজ ফৰ্ম অফ কলেষ্ট্ৰলটো এথেৰস্ক্লেৰ'চিছ বা আৰ্টাৰী ব্লকেজৰ কাৰণে বহুত বেয়া। ইনফেক্ট আমি যেতিয়া কণীটো বহুত দেৰি যদি হাই ফ্লেমত যদি আমি বনাওঁ, তেতিয়াও এই কলেষ্ট্ৰলটো অক্সিডাইজ হৈ যায়, আৰু এই অক্সিডাইজ কলেষ্ট্ৰলটোহে বেছিকৈ ডেঞ্জাৰাছ। সেইকাৰণে আপোনালোকে ভাল অপশ্যন, বেটাৰ অপশ্যন চুজ কৰক। লাইক আপোনালোকে বইল এগ খাব পাৰে, ল' ফ্লেমত কেতিয়াবা চানি চাইড আপ বা এগ পচ খাব পাৰে। মই বাৰু আজি মছলা দি পেলাই একদম অমলেটে বনাইছোঁ, ভালকৈ একদম ফেটি পেলাই। আজি উইকেণ্ড হয়, এদিন চিট কৰিবই পাৰি। It's not about never having scrambled eggs or omelette. It's all about making healthy choices most of the time. আপুনি এদিন দুদিন কেতিয়াবা চিট কৰিব পাৰে, কিন্তু ট্ৰাই কৰিব যে আপোনালোকে বেলেগ দিনাখন আন দিনাখন হেল্ডি চইচেছ আৰু হেল্ডি অল্টাৰনেটিভছ চুজ কৰে। এগ য়কত থাকে কলিন নামৰ এটা তথ্য, যিটো আপোনাৰ ব্ৰেইন হেল্থৰ কাৰণে বহুতে দৰকাৰ। আপোনাৰ ব্ৰেইনটো প্ৰপাৰলি ফাংচন কৰিবলৈ কলিনটো দৰকাৰ, আৰু এইটো এবাণ্ডেণ্টলি পোৱা যায় এগ য়কত। ইনফেক্ট ৰিচেণ্ট কেইটামান ষ্টাডিজত এনেকুৱা দেখা গৈছে যে কলিনটো আপোনাৰ এলজেইমাৰ্ছৰ ৰিস্কটো কমায়, কাৰণ এগ য়ক খোৱা বা এগ ডেইলি কনজিউম কৰা পেচেণ্ট ষ্টাডি পপুলেশ্যনৰ মাজত দেখা গৈছে যে এলজেইমাৰ ৰিস্কটো কম্পেয়াৰ্ড টু আদাৰ্ছ হু ডোণ্ট টেক এগ, তেওঁলোকতকৈ ৰিস্কটো কম হয়। তাৰ কাৰণে বাৰু আৰু বহুত ষ্টাডিজ দৰকাৰ এটা সঠিক তথ্য পাবলৈ, বাট এইটো জানি ৰাখক যে কলিন যিটো আপোনাৰ এগ য়কত পায়, আৰু এগটো যদি আপোনালোকে ডেইলি কনজিউম কৰে, তেতিয়াহ'লে আপোনালোকৰ ব্ৰেইন হেল্থটো ভাল হৈ থাকিব। প্লাছ এই হালধীয়া অংশটোত আপোনালোকে পাব an abundant amount of antioxidant like lutein, zeaxanthin, যিটো আপোনাৰ চকুৰ বয়স হ'লে যে কিছুমান যি প্ৰব্লেম হয়, লাইক কেটাৰেক্ট, মেকুলাৰ ডিজেনাৰেশ্যন, এইবোৰৰ পৰা আপোনালোকৰ বচাব পাৰে। আৰু এগ য়কত থাকে লটছ অফ ভিটামিন, যিটো আপোনাৰ স্কিন আৰু হেয়াৰৰ কাৰণে বহুত দৰকাৰী, লাইক ভিটামিন A, D, E, K, বায়'টিন, মিনাৰেলছ কিছুমান লাইক জিংক, আইৰণ, এইবোৰ এবাণ্ডেণ্টলি পোৱা যায়, আৰু এইটোৱে আপোনাৰ চুলি আৰু স্কিনটো ভালে ৰাখে। ইনফেক্ট এই এগ য়কটো আপোনাৰ ভাল কলেষ্ট্ৰলটো বঢ়ায়, HDL কলেষ্ট্ৰলটো বঢ়ায়, আৰু এইটো আপোনাৰ হৰমনটোও বেলেঞ্চ কৰি ৰাখে। আৰু হৰমনৰ সন্তুলনটো যদি ঠিকে থাকে, তেতিয়াহ'লে অভাৰঅল হেল্থটো আপোনাৰ ঠিকে থাকিব, আৰু লগতে আপোনাৰ স্কিন আৰু হেয়াৰটো ভাল হৈ থাকে যদি হৰমনটো বেলেঞ্চত থাকে।
বহুতে এটা কোৱেশ্চন মোক সোধে যে কণী খালে কি পিম্পলছ বাঢ়ে নেকি? এইটোৰ এনচাৰ মই এইটোৱে ক'ম যে পিম্পলছ বাঢ়াৰ কাৰণ বহুত আছে। আপোনালোকে আৰু আপোনাৰ ডায়েটটো চেক কৰক। জাংক ফুড যদি খাই আছে, ডেইৰী প্ৰডাক্টছৰ পৰা হ'ব পাৰে আনকি। অকল এগছে এজ চাচ পিম্পলছ নবঢ়ায়, একনি নবঢ়ায়, বাট বহুত কম পাৰ্চেণ্টেজত দেখা গৈছে যাৰ এগ ইনটলাৰেঞ্চ আছে বা এগৰ প্ৰতি এলাৰ্জি আছে তেওঁলোকৰ হ'ব পাৰে। সেইকাৰণে সেইটো পাৰ্চন টু পাৰ্চন ডিপেণ্ড কৰে। অলপমান নিজেও চাওক যে আপোনালোকৰ কণী খালে কি বাঢ়িছে নেকি। আদাৰৱাইজ ইন জেনেৰেল যদি মই ক'বলৈ যাওঁ, এগতকৈ ডেঞ্জাৰাছ বস্তু হয়তো আপোনালোকে আৰু বেলেগ কনজিউম কৰি আছে, খাই আছে, যিটো আপোনাৰ পিম্পলছ বেছি বঢ়াইছে। সেইকাৰণে আপোনালোকে ডায়েটটো মেইনটেইন কৰক, ভাল এটা ক্লিন ডায়েট, বেলেঞ্চ ডায়েট ফ'ল' কৰক। অকল এগ বাদ দি পেলাই এগে যে আপোনাৰ পিম্পলছ বঢ়াইছে তেনেকুৱা কথা নহয়। আৰু এটা কুৱেশ্যন সোধে যে স্কিনৰ এলাৰ্জিটো বঢ়াই নেকি, এগ খালে এলাৰ্জি বেছি বাঢ়িব নেকি? ৱেল, এগটো বহুত এনেকুৱা পেচেণ্টত বেছি দেখা যায় যে এলাৰ্জি কৰে, কিন্তু এনেকুৱা নহয় যে মোৰ কণীৰ প্ৰতি এলাৰ্জি আছে বুলি আপোনাৰো হ'ব। আপোনাৰ হয়তো নাথাকিব পাৰে। আপুনি সেইটো নিজে এবাৰ চাব যে কণী খালে হয় নেকি। যদি হয় তেতিয়াহ'লে বাদ দিব লাগিব, যদি নহয় তেতিয়াহ'লে আপুনি ইন জেনেৰেল এলাৰ্জি হৈ আছে বুলিয়ে যে কণী খোৱা বাদ দিব তেনেকুৱা নহয়। ইনফেক্ট এনেকুৱা দেখা গৈছে যে আপোনালোকে যদি সৰু কালত বাচ্চা এটাক যদি ডায়েটত কণী ইনক্লুড কৰে, সেই বাচ্চাটোৰ পিছলৈ এলাৰ্জি হোৱাৰ চান্সেছটো কমি আহে। ইনফেক্ট ময়ো সৰু কালতে চুলিত এগ বা কেঁচা কণী লগাইছিলোঁ। মুখত বাৰু মিছা কথা নকওঁ, মুখত মই কেতিয়াও লগোৱা নাই দেই, কিন্তু বহুতে মুখতো আনকি কেঁচা কণী লগাই গ্ল'ৰ কাৰণে। মই এটাই কথা ক'ম, এগত বহুত নিউট্ৰিশ্যন আছে। আপুনি যদি খায় তেতিয়াহ'লে আপোনাৰ ভিতৰৰ পৰা স্কিনত গ্ল' আহিব। লগাই পেলাই ইমান লাভ নিদিয়ে। আৰু আপোনালোকে যদি লগাবই বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চুলিত মাস্ক হিচাপে লগাব পাৰে, চুলিত আপোনালোকে ষ্ট্ৰেণ্ডছত লগাব, কিন্তু গুৰিত নলগাব। গুৰিত লগালে কেতিয়াবা আপোনাৰ ইনফেকশ্যনৰ চান্স বাঢ়িব। আৰু ফেচতটো একেবাৰে মই ৰেকমেণ্ড নকৰোঁ। ফেচত আৰু বেছিকেহে আপোনাৰ পিম্পলছ বা কিছুমান এলাৰ্জিক ৰিয়েকশ্যন কৰিব পাৰে। এইটো বেছিকৈ বেক্টেৰিয়েল ইনফেকশ্যন, ফলিকুলাইটিছ বা আৰু বেছিকৈ আপোনাৰ স্কিনত ৰিয়েকশ্যন আৰু চেনচিটাইজেশ্যন কৰি দিব। সেইকাৰণে আপোনালোকে যদি বিচাৰিছে গ্ল' ফ্ৰম উইদিন, আপোনালোকে ভিতৰৰ পৰা গ্ল' আহিব যদি আপোনালোকে এগটো খোৱা আৰম্ভ কৰে ৰাদাৰ দেন লগোৱা। আই হোপ এই ভিডিঅ'টো চাই পেলাই আপোনালোকে গম পাইছে গোটেইখিনি কথা। আৰু যদি আপোনালোকে কিছুমান কথা পাৰ্টিকুলাৰলি জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত লিখিব, মই ট্ৰাই কৰিম উত্তৰ দিবলৈ।